রাম রাম, জয় শ্ৰীৰাম। যোৱাকালি মই মুছলিম সমাজক এটা স্পষ্টীকৰণ দিছিলোঁ। স্পষ্টীকৰণ দিওঁতে মই নবীক মহাপুৰুষ বুলি কৈছিলোঁ। মহাপুৰুষ কোৱাৰ উদ্দেশ্য আছিল বেলেগ। যিটো উদ্দেশ্য মই কোনোকো জানিব দিয়া নাছিলোঁ বা এতিয়া জনাৰ প্ৰয়োজন বুলি ভবা নাছিলোঁ। মই সকলোকে মই এটা বেলেগ এটা ফালে এটা নিয়াৰ চেষ্টা কৰিছিলোঁ। কিন্তু যেতিয়া মই মহাপুৰুষ বুলি ক'লোঁ, তেতিয়া মোক হিন্দু সমাজে ভাবি ল'লে যে